সিদ্ধাৰ্থে জুবিনক শেষ কৰি পেলালে, তাক জিৰ' কৰি পেলালে। চ' এই যে 4 কোটি হিচাপটো ওলাইছে, এইখিনি হোৱাইটখিনিয়ে ওলাইছে, ব্লেকবোৰ ক'ত? বহুত কোটি টকা আছে। মই কৈছোঁ এইখিনি হোৱাইটখিনি, আৰু চবতকে এডভান্টেজ হ'ল তাৰ কি, সি যে প্ৰথমতে 1 মাহ 1.5 মাহ টাইম পাই গ'ল যে, তেতিয়া এই গোটেই খেলটো খেলি দিছে। কাৰণ তাৰ উদ্দেশ্য আছিল জুবিন গাৰ্গৰ পইচাখিনি, আৰু সেইকাৰণে তেতিয়া সেইবোৰ পইচা সি য'তে ত'তে ডাইভাৰ্ট কৰি চেছ কৰি পেলাইছে। দুখ লগা হ'ল কি জুবিনে পইচাকেইটাৰ কাৰণে ঘৰটো কমপ্লিট কৰিব নাপালে, আৰু তহঁতে এই এটা অৱস্থা কৰিলি। এনেকুৱা এজন ইনচেণ্ট মানুহ যোনে মানে আচৰিত পাওঁ, জুবিনক যদি হাতত তুমি 10টা নোট যদি আহি গণিব নাজানে, হাতৰ পৰা পৰি যায়, সৰু ল'ৰা ছোৱালীৰ নিচিনা আছিল। সেই মানুহটোৱে ইমান বিশ্বাস কৰাৰ পিছত তহঁতে এই মানুহটোক ললি মই এতিয়াও একেটা কথা কৈছো, পইচা ললি হত্যা কিয় কৰিলি? তহঁতে পইচাকেইটাকে খাই থাকচোন, পইচা লাগে লগলে আমাক কোৱা, আমি আৰু জুবিনৰ পৰা খুজি দিলোহেঁতেন তোক। ন্যায় একো নহলেও ভগৱানটো আছে ন। এইবোৰ মানুহ এই অৱস্থাই পচিয়ে মৰিব। কিন্তু মই কষ্ট পাই আছো, তাৰমানে মই সেইদিনা কৈছো ন, মই নিয়ম কাৰণে আহি আছো। তাৰমানে মানুহবোৰৰ বা গোটেই অসমৰ ৰাইজৰ মানে কেনেকে পাহৰি যায় বস্তুবোৰ। মানে কেইদিনমান আগলৈকে মানুহবোৰ একদম দেহে কেহে লাগি গৈছিল, ফটকে নাইকিয়া হৈ গ'ল। মই কাকো দুখ দিয়া নাই, কিন্তু দুখ লাগিছে নিজৰহে। সেইকাৰণে মই কৈছো ন, এতিয়া মোৰ অকল ভগৱানৰ ওপৰতে বিশ্বাস আছে। ভগৱানে যি ন্যায় দিব, আৰু মই এটাই বিচাৰো যে মই জীয়াই থকা সময়ত জুবিন গাৰ্গৰ ন্যায়টো যে দেখি যাওঁ, নহলে বহুত কষ্ট পাম। তাৰমানে কাৰণ সিও বহুত কষ্ট পাই আছে, কিন্তু দেই তাৰ আত্মা এতিয়া বহুত কষ্ট পাইছে যে মই জীৱনভৰ অসমীয়া মোৰ নৰ্থ ইষ্ট অসমীয়া এনেকে মই জীৱনটো দিলো, অসমীয়াকেইটাই মাৰিলি তোক, তথাপিও তাৰ আত্মাটোতো শান্তি পাব লাগে। আমি ন্যায়টো দিব লাগিছিল। 120% পজিটিভ বেল নাপায় জুবিন গাৰ্গৰ হত্যাকাৰী বেল পোৱাই। মইতো 1% এইটো বিশ্বাসো নকৰো, আৰু নহয়ও। এইসব বস্তু প্ৰটোকল থাকে, এটা কোৰ্টৰ ৰুল হিচাপে থাকে। সেইকাৰণে ধৰক বেল আবেদন হয়, তাৰপিছত তেওঁলোকে টাইম লয়। কিন্তু জুবিন গাৰ্গৰ নিচিনা হত্যাকাৰীৰ বেলখন মই হলে একেনে ফালি দিলো। চ' সেইকাৰণে মই আশা বুলি নহয়, আই এম পজিটিভ 100% যে হত্যাকাৰীয়ে বেল নাপায়। আগৰ পৰা চবে গম পাইছে, আপোনালোকেও গম পাইছে। এই সিদ্ধাৰ্থে জুবিনক শেষ কৰি পেলালে, তাক জিৰ' কৰি পেলালে। চ' এই যে 4 কোটি হিচাপটো ওলাইছে, এইখিনি হোৱাইটখিনিয়ে ওলাইছে, ব্লেকবোৰ ক'ত? বহুত কোটি টকা আছে। মই কৈছোঁ এইখিনি হোৱাইটখিনি, আৰু চবতকে এডভান্টেজ হ'ল তাৰ কি, সি যে প্ৰথমতে 1 মাহ 1.5 মাহ টাইম পাই গ'ল যে, তেতিয়া এই গোটেই খেলটো খেলি দিছে। কাৰণ তাৰ উদ্দেশ্য আছিল জুবিন গাৰ্গৰ পইচাখিনি, আৰু সেইকাৰণে তেতিয়া সেইবোৰ পইচা সি য'তে ত'তে ডাইভাৰ্ট কৰি চেছ কৰি পেলাইছে। আৰু সেইকাৰণে এইখিনি তথাপিও মই বিৰাট ভাল পাইছো যে আমাৰ ৰাইটো বিৰাট ভাল। ইটছ এ ভেৰি ইম্পৰ্টেণ্ট এণ্ড ভেৰি গুড এটা ডিচিছন দিছে যে চিজ কৰক, কিন্তু এই আগতে খুলিয়ে দিব নালাগে ন বস্তুবোৰ। এটা হত্যাকাৰী বস্তুবোৰ কেনেকে খুলি দিছে। আৰু এই 4 কোটিটো মই কৈছো, এই 4 কোটি 4.5 কোটি যিখিনি আছে, আজি বেচাৰা দুখ লগা হ'ল কি জুবিনে পইচাকেইটাৰ কাৰণে ঘৰটো কমপ্লিট কৰিব নাপালে, আৰু তহঁতে এই এটা অৱস্থা কৰিলি। এনেকুৱা এজন ইনচেণ্ট মানুহ যোনে পইচাকেইটা মানে আচৰিত পাওঁ, জুবিনক যদি হাতত তুমি 10টা নোট যদি আহি গণিব নাজানে, হাতৰ পৰা পৰি যায়, সৰু ল'ৰা ছোৱালীৰ নিচিনা আছিল। সেই মানুহটোৱে ইমান বিশ্বাস কৰাৰ পিছত তহঁতে এই মানুহটোক ললি মই এতিয়াও একেটা কথা কৈছো, পইচা ললি হত্যা কিয় কৰিলি? তহঁতে পইচাকেইটাকে খাই থাকচোন, পইচা লাগে লগলে আমাক কোৱা, আমি আৰু জুবিনৰ পৰা খুজি দিলোহেঁতেন তোক। কিন্তু তহঁতে এনেকুৱা এজন মানুহ মানে ঈশ্বৰ পুত্ৰ বুলি কোৱা হৈছে। মানুহে ৰাস্তাত দেখিলে মোক এতিয়াও বয়সস্থ মাইকী মানুহবোৰে কান্দে যে গোস্বামী আপোনাক দেখিলে আমাৰ জুবিনলৈ মনত পৰে। চ' এইসব বস্তু দুখ লগা। চ' মই কওঁ যে চক ন্যায় একো নহলেও ভগৱানটো আছে ন। মই বাকী নাই, ভগৱানৰ ওপৰত বহুত বিশ্বাস আছে। মই জানো যিটো কৰিছ, এইবোৰ মানুহ এই অৱস্থাই পচিয়ে মৰিব। কিন্তু বিৰাট কষ্ট পাইছো, মই কষ্ট পাই আছো। তাৰমানে মই সেইদিনা কৈছো ন, মই নিয়ম কাৰণে আহি আছো। তাৰমানে মানুহবোৰৰ বা গোটেই অসমৰ ৰাইজৰ মানে কেনেকে পাহৰি যায় বস্তুবোৰ। মানে কেইদিনমান আগলৈকে মানুহবোৰ একদম দেহে কেহে লাগি গৈছিল, ফটকে নাইকিয়া হৈ গ'ল। মই কাকো দুখ দিয়া নাই, কিন্তু দুখ লাগিছে নিজৰহে। সেইকাৰণে মই কৈছো ন, এতিয়া মোৰ অকল ভগৱানৰ ওপৰতে বিশ্বাস আছে। ভগৱানে যি ন্যায় দিব, আৰু মই এটাই বিচাৰো যে মই জীয়াই থকা সময়ত জুবিন গাৰ্গৰ ন্যায়টো যে দেখি যাওঁ, নহলে বহুত কষ্ট পাম। তাৰমানে কাৰণ সিও বহুত কষ্ট পাই আছে, কিন্তু দেই তাৰ আত্মা এতিয়া বহুত কষ্ট পাইছে যে মই জীৱনভৰ গোটেই জীৱনটো অসমীয়া মোৰ নৰ্থ ইষ্ট অসমীয়া এনেকে মই জীৱনটো দিলো, অসমীয়াকেইটাই মাৰিলি তোক, তথাপিও তাৰ আত্মাটোতো শান্তি পাব লাগে। আমি ন্যায়টো দিব লাগিছিল। মানে সেইটো ন্যায়টোৰ কাৰণে বিশ্বাস আছে, কৰিম বুলি। মানে ন্যায় ভগৱানৰ ওপৰতে আছে দে, মই এতিয়া বাৰে কৈ আছো। বাকী মোক কাৰো ওপৰত বিশ্বাস নাই। আই অনলি হেভ ট্ৰাষ্ট অন গড নাও, নাথিং এলছ।